অকণমান লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটোৰ বিষয়ে ক'ব খুজিছোঁ। লাচিত বৰফুকনৰ বীৰত্ব আৰু শৌৰ্যৰ কথা অসমবাসী দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই আৰু লাচিত বৰফুকনৰ বিষয়ে 400তম জন্ম জয়ন্তী অনুষ্ঠিত কৰাৰ পিছত আজি সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চা হৈছে। 400তম জন্ম জয়ন্তীৰ পিছত লাচিত বৰফুকনৰ জীৱনগাথা ভাৰতৰ সকলো অষ্টম অনুসূচীৰ ভাষালৈ অনুবাদ ৰাজ্য চৰকাৰৰ এক বৃহত্তম সফলতা আছিল। আজি লাচিত বৰফুকনক ভাৰতৰ জনজীৱনৰ মানসপটত বিশ্বৰ বুকুত স্থাপন কৰাৰ প্ৰচেষ্টাক আমি আৰু এঢোপ আগুৱাই লৈ যাম। 9 তাৰিখে 9 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ যি ষ্টেচু নিৰ্মাণ কৰিব সেই বা শুভ উদ্বোধন কৰিব, সেই ষ্টেচুটোৰ হাইট হৈছে 84 ফিট। বিশিষ্ট স্থাপত্যবিদ ৰাম সুতাৰে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু কেইবাজনো অসমৰ গৱেষকে প্ৰতিমূৰ্তিটোক প্ৰত্যায়িত কৰাৰ পিছত ই হোলোঙাপাৰত স্থাপন কৰা হৈছে আৰু ইয়াৰ যিটো পেডেষ্ট্ৰেল সেই পেডেষ্ট্ৰেলটো হ'ল 41 ফুট। অৰ্থাৎ আমি যদি চাব যাওঁ ই 125 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি বুলি আমি তাক প্ৰত্যয়িত কৰিব পাৰোঁ। এই প্ৰতিমূৰ্তি নিৰ্মাণৰ যিটো কাৰ্যসূচী ইয়াৰ মাত্ৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছে। প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত সেই প্ৰকল্পৰ ভিতৰতে এটা আহোম সাম্ৰাজ্যৰ 600 বছৰৰ এটা বুৰঞ্জী সংৰক্ষণ কৰাৰ কাৰণে গেলেৰী বা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব। তাৰো কাম দ্ৰুতগতিত আগবাঢ়িছে। আন এটা গেলেৰী অসমৰ সামগ্ৰিক ইতিহাসক উপস্থাপন কৰি নিৰ্মাণ কৰা হ'ব। তাৰো কাম ইতিমধ্যে বহুখিনি আগবাঢ়িছে। সেই প্ৰকল্পৰ স্থানতে 500 লোক বহিব পৰা অডিটৰিয়াম হ'ব আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন প্ৰকাৰৰ সুবিধা থাকিব। সমস্ত প্ৰকল্পটোৰ ব্যয় হ'ব 214 কোটি টকা। ইয়াৰ 50% এতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু তাৰ ভিতৰত লাচিতৰ ষ্টেচুটো অন্যতম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিতৰ ষ্টেচু শুভ উদ্বোধন কৰাৰ লগে লগে লাচিতৰ বীৰত্বৰ গাথাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰা স্থায়ী কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাই আৰু এটা নতুন ৰূপ পাব। মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ। অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ আৰু তেনে এক সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব। ই আমাৰ বাবে এটা গৌৰৱৰ কথা। মেলেং মেটেলিত অনুষ্ঠিত হোৱা সেই ক্ষণটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে নিৰ্বাচিত বা বিভিন্ন সময়ত ঘৰ পোৱা 20 লাখ আৱাসীয়ে ভাৰ্চুৱেলি একোটা স্থানত সমবেত হৈ পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব। সেই দিনটোত 10,000 লাখপতি বাইদেউ উপস্থিত থাকিব আৰু অসমৰ লাখপতি বাইদেউৰ ওপৰত আমি এখন বুকলেট কৰিছোঁ।
সেই বুকলেটখনত তেওঁলোকৰ জীৱনৰ সঁচা কাহিনীবোৰ থাকিব সেই বুকলেটখনো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব আৰু স্বাভাৱিকভাৱে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলেও এই অনুষ্ঠান পঞ্চায়তত সমবেত হৈ উপভোগ কৰিব আমি দেখা পাইছো বা আমি যেটো অনুমান কৰিছো আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তা বা পাৰ্টিৰ যেটো সিস্টেম তাক বাদ দিও 60 লাখ হিতাধিকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক লাখপতি বাইদেৱে হওক বা উদ্যমিতা আঁচনিয়ে হওক 60 লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলি সেই দিনাখনৰ অনুষ্ঠানটি উপভোগ কৰিব আপোনালোকে জানি ভাল পাব যে এই 5,55,000 হিতাধিকাৰী তেওঁলোকে এটা নতুন ঘৰ পাব এটা আনন্দৰ দিন অসম চৰকাৰে এটা মিঠাই টোপোলাও বনাইছে সিদিনাখনে আমি তেওঁলোকক ঘৰে ঘৰে এই মিঠাই টোপোলাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ সকলোকে ঘৰে ঘৰে আমি বিতৰণ কৰিম আৰু সকলোৱে মিঠাইৰ আনন্দ আৰু নতুন ঘৰৰ আনন্দ দুইটাই একেলগে উপভোগ কৰিব পাৰিব মই অসমৰ ৰাইজক বিশেষকৈ যোৰহাট শিৱসাগৰ গোলাঘাট জিলাৰ ৰাইজক ডিব্ৰুগড় জিলা কলিয়াবৰ মহকুমা নগাঁও জিলাৰ ৰাইজক অনুৰোধ কৰিম যে জুনে যেনেকে পাৰে সেই দিনাখন আপোনালোকক মই অসম চৰকাৰৰ হৈ মেলেং মেটেলি পথাৰলৈ আমন্ত্ৰণ জনাইছো আৰু বহুত দূৰৰ পৰা ৰাইজ যাব নোৱাৰিব লাচিতৰ ষ্টেচু চোৱাৰ বাবে বহুত বেছি আকৰ্ষণ সিদিনাখন মই যাওঁতে মানুহ একেবাৰে ভৰ্তি হৈ আছে পৰৱৰ্তী সময়ত সকলোকে যেতিয়াই সময় পায় লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাবৰ বাবে মই আমন্ত্ৰণ জনাম